দেশৰ প্ৰধানমন্ত্ৰীগৰাকী জনতাৰ সেৱক, তেওঁ কোনো ৰজা নহয় আৰু তেওঁ জনতাৰ কল্যাণৰ কাৰণে চিন্তা কৰে। কোনো ধৰণৰ জনতাৰ বিপদ মাতি জনতাই মৰমত ৰোৱা শস্যডৰা লণ্ডভণ্ড কৰি তেওঁ অহাৰ নামত পথ এটা কেতিয়াও তেওঁ বিচৰা নাছিল। হয়, আপোনালোকে প্ৰস্তুতি চলাইছে, ক'বলগীয়া কোনো কথা নাই। প্ৰধানমন্ত্ৰী আহিব যিহেতু গোটেইখন জাকত জিলিকা কৰি তুলিব, হেলিপেড নিৰ্মাণ কৰিব, ডাঙৰ ডাঙৰ মণ্ডপ আপোনালোকে নিৰ্মাণ কৰিব, কোটি কোটি টকা আপোনালোকে খৰচ কৰিব, সেয়া আপোনালোকৰ কথা, চৰকাৰৰ কথা, কিন্তু সেয়াটো জনতাৰহে টকা পইচা। কিন্তু এতিয়া সেই জনতাই যিসমূহ খেতিপথাৰ ধান কটাৰ সময়, এতিয়া ধান কাটি আছে বহুতে, আৰু সেই কটাৰ সময়তে ধান আপোনালোকে কাটি সম্পূৰ্ণ কৰিবলৈ নিদিলে, ধাহি মুহি একদম নষ্ট কৰি পেলালে, কৃষকৰ সপোন ভাঙি ছিঙি চুৰমাৰ কৰি দিলে। অৰ্থাৎ কৃষকৰ পেটত থিয়গুৰ সোধালে ডিব্ৰুগড় জিলা প্ৰশাসনে, আৰু তাক লৈ এটা ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। আৰু যি ভিডিঅ'টোত এগৰাকী আইতাই হাতত এডাল লাখুটি লৈ অতি ক্ষোভেৰে এগৰাকী উচ্চপদস্থ বিষয়াক, জিলা পৰ্যায়ৰ বিষয়াক তেওঁ জবাবদিহি কৰিছে। কিহৰ কাৰণে সময় দিয়া নহ'ল? বিকল্প কিবা উপায় নাছিলনে? পথ নিৰ্মাণৰ নামত বা হেলিপেড নিৰ্মাণৰ নামত কৃষকৰ সেই সপোন কিহৰ কাৰণে মোহাৰি পেলোৱা হ'ল? কিহৰ কাৰণে বুলডোজাৰ লগাই সেই পকিবলৈ ধৰা সোণগটিসমূহ তেওঁলোকে সামৰিবলৈ নিদিলে, ঘৰলৈ চপাবলৈ নিদিলে? কিহৰ কাৰণে ঘাঁহিমুহি পেলোৱা হ'ল, নষ্ট কৰি কিয় পেলোৱা হ'ল? এইবিলাক প্ৰশ্ন নিশ্চয়কৈ উত্থাপিত হৈছে, আৰু সেইকাৰণে এইগৰাকী আইতাই আজি প্ৰশ্ন কৰিছে যে আপুনি মাকৰ পেটৰ পৰা জন্ম হৈছে নে আপুনি দৈত্যৰ পেটৰ পৰা জন্ম লৈছিল? সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে, কাৰণ এখিনি মাটিত যেতিয়া খেতি কৰে, কৃষকৰ কষ্ট সেয়া কৃষকে বুজি পায়। এইখন কৃষিপ্ৰধান ৰাজ্য বুলি কোৱা হয় অসমক, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যদি এই কথাটো যদি গম পায়, তেওঁ ধিক্কাৰ দিব। তেওঁ অহাৰ কাৰণে যদি এনেদৰে হেলিপেড নিৰ্মাণৰ কাৰণে, ৰাস্তা নিৰ্মাণৰ কাৰণে যদি আপোনালোকে পথাৰখন লৈ এনেদৰে যদি মানুহৰ যদি ধান যদি কাটি নষ্ট কৰি পেলালে বা বুলডোজাৰে একদম চহাই পেলালে ৰাস্তা নিৰ্মাণৰ নামত, তেতিয়াহ'লে এইটো বৰ ভাল কাম কৰিছেনে? নিশ্চয়কৈ দৈত্যৰ লেখীয়াই, আইতাগৰাকীয়ে কোৱাৰ দৰে দৈত্যৰ লেখীয়াই কাম কৰা নাইনে? আজি প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ নামত বা কৃষকৰ আজি বহুখিনি কৰা বুলি কয়, কৃষকৰ হৈ পেলাই MSPৰ ক্ষেত্ৰতেই হওক বা অন্যান্য সামগ্ৰীৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত কৃষকৰ বাবে বজাৰ নিৰ্মাণ কৰা, লগতে উচিত মূল্য দি চৰকাৰে ক্ৰয় কৰা বুলি কয় ধান। কিন্তু বিপৰীতে কৃষকৰ সেই সপোনৰ শইচ সোণগুটিডৰা চপাবলৈ কিয় দিয়া নহ'ল? কিছু সময়টো দিব পাৰিলেহেঁতেন, নিশ্চয়কৈ আপোনালোকে নষ্ট নকৰি পেলাই। এই অভিযোগ কিয় উঠিব পালে? বা এই যি ভাইৰেল হৈছে যি ভিডিঅ', সেই ভিডিঅ'ৰ জৰিয়তে সমাজলৈ কি বাৰ্তা যাব? দেশবাসীৰ ওচৰত অসমৰ কি বাৰ্তা এটা প্ৰেৰণ কৰিলে? প্ৰধানমন্ত্ৰীটো কোনো দানৱ বা দৈত্য নহয়, তেওঁতো ৰাইজৰ সেৱক, জনতাৰ সেৱক, আৰু জনতাৰ সেৱক এগৰাকীৰ উপস্থিতিত হ'ব বুলি এনেকুৱা ধৰণৰ যদি আপোনালোকে কাম কৰে, এনেকুৱা ধৰণৰ যদি অসাংবিধানিক দানৱীয় কাম কিছুমান যদি কৰে, কেনে কাণ্ড হ'ব? মই পুনৰ কৈছোঁ, প্ৰধানমন্ত্ৰীয়েও যদি এই কথা গম পায়, তেতিয়াহ'লে নিশ্চয়কৈ কিন্তু এই কথাৰ তীব্ৰ ভাষাৰে বিৰোধ কৰিব। আমাৰ তাত সেই সম্পূৰ্ণ ভিডিঅ' আছে, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আপুনিতো নিজে কৈছিলে, নিজৰ মুখেৰে কৈছিলে। নহয় নহয়, এখন মোৰ পথাৰ, আমাৰ পথাৰ বুলি কথা নাই। পথাৰ এখন বচাই কেনেকে কাম কৰিব লাগে আপোনালোকে নাজানে? আপুনি কেনেকুৱা কথা কয়? মই তেতিয়াও কৈছিলো আপোনাৰ কথাৰ মূল্য নাই নেকি, যে আপুনি এনেকে কোৱা কথাখিনি যে আজি গাঁওবুঢ়াই এনেকুৱা কৰিলে।
বুলি মই তেতিয়াও কৈছিলোঁ আপোনাক, কিন্তু মই তেতিয়া সিমান মাত মতা নাই। এতিয়া মই মতা নাই, যেতিয়া মই মতা, মই মাইকী, মই মাক, মই বাপেক নহবা। আৰু এটা